অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত। লখিমপুৰৰ এক অন্যতম প্ৰতিষ্ঠিত সংগীত শিক্ষানুষ্ঠান সংগীত কানন লখিমপুৰৰ তত্বাৱধানত নাওবৈচা বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাখনি 7 জুলাইৰ পৰা পানীগাঁৱৰ নৱজ্যোতি সংগীত বিদ্যালয়ত অনুষ্ঠিত হয়। নাওবৈচা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ শতাধিক সাংস্কৃতিক অনুৰাগী তথা শিক্ষাৰ্থীৰ সমাহাৰেৰে অনুষ্ঠিত হোৱা ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাখনিত তেজপুৰৰ বিশিষ্ট সংগীত শিল্পী সীমান্ত কাকতি, বিশ্বনাথৰ বিশিষ্ট শিল্পী দিবাকৰ বৰা আদিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। যে নাওবৈচা বিধানসভা সমষ্টি কেন্দ্ৰিক যিখন আমাৰ গ্ৰীষ্মকালীন কৰ্মশালা, আমাৰ এই কৰ্মশালাখনি ভূপেন্দ্ৰ সংগীতৰ ওপৰত কৰিবলৈ আমাক বিভাগীয়ভাৱে নিৰ্দেশনা প্ৰদান কৰিছিল। সেই অনুসাৰে আমি ভূপেন্দ্ৰ সংগীতৰ ওপৰত যথেষ্ট দখল থকা বা ভূপেন্দ্ৰ সংগীতৰ চৰ্চাৰে নিজকে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হোৱা বহুকেইজন বিশিষ্ট শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ এই কৰ্মশালাখনিৰ বাবে। আমাৰ এই কৰ্মশালাখনিত 110 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই পৰ্যন্ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেজপুৰৰ স্বনামধন্য শিল্পী শ্ৰীযুত সীমান্ত কাকতিদেৱ, দিবাকৰ বৰা, তেখেত বিশ্বনাথ চাৰিআলি এগৰাকী স্বনামধন্য শিল্পী প্ৰমুখ্যে আৰু বহুকেইগৰাকী শিল্পীয়ে আমাৰ এই কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব। আমাৰ মাজত উপস্থিত আছে আমাৰ দ্বিতীয়গৰাকী প্ৰশিক্ষক শ্ৰীযুত দিবাকৰ বৰাদেৱ, তেখেত বিশ্বনাথ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।